ক'ত যাওঁ হা মিয়া নি আধাৰ কাৰ্ড চাধাৰ কাৰ্ড আছে নাই লগত লৈ আহিব আকৌ দিনদাও দেখিছে নাই কেনেকুৱা হৈছে গাঁৱে ভূঞে মিয়াবোৰ অহাবোৰ বন্ধ কৰি দিছিলোঁ আমি গম পাইছা চাগে পাইছা নাই মানে মিয়াবোৰে কি কৰে দিনত আহিব জেগাবোৰ চাবহি তাৰপিছত ৰাতি হাঁহ চুৰ কৰিব গৰু চুৰ কৰিব ছাগলী চুৰ কৰিব আমাৰ অসমীয়া মানুহৰ বোৱাৰী ছোৱালীবোৰ পলুৱাই লৈ যাব হয় নাই কৰে নাই মিয়াবোৰে কৰে অঁ গতিকে মিয়াবোৰ সব একেই নহয় কিন্তু শিৱসাগৰত আমি মিয়া অহাবোৰ বন্ধ কৰিছোঁ গতিকে যিখিনি আমাৰ খিলঞ্জীয়া মুছলমান তাত আমাৰ ক'বলগীয়া নাই তেওঁলোক আমাৰ ভাই ককাই কিন্তু যিখিনি মিয়া যিখিনিক লৈ মিয়া বাংলাদেশী যিখিনিক লৈ আমাৰ অসমীয়া মানুহবোৰৰ কাৰণে অসুবিধা আহিছে গতিকে সেই মানুহখিনি আমি পিঠি বহল কৰাৰ ব্যৱস্থা কৰিছোঁ বুজি পাইছা গতিকে যদি পোৱা ক'ৰবাত মিয়া বাংলাদেশী খবৰ দিবা তুমিয়ে পিটিবা দেই মই কেনেকৈ খবৰ দি দিলোঁ নহয় তোমালোক খিলঞ্জীয়া মানুহ যদি হয় খিলঞ্জীয়া মানুহে হেৰি কৰিব লাগিব মিয়া খেলিব কেলে নোৱাৰা পাৰিবানে নোৱাৰা তুমি যদি মিয়া মানুহখিনি আমাৰ প্ৰত্যেকজন খিলঞ্জীয়াৰ কাৰণে মিয়াকেইটা খেলিব নোৱাৰিবা নে তুমি পাৰিবানে নোৱাৰা সেইখন সাহস আছে নে তোমাৰ তেনেহ'লে আকৌ তুমি আকৌ কৈছা আমি কেনেকৈ খেলিম তোমাক তুমি খিলঞ্জীয়া নহয় ন তুমি মিয়া ইমান দিন ধৰি ইয়াত আছোঁ কিমান দিন ধৰি আছা 25 বছৰ ওপৰতে হ'ল সব কাগজ পত্ৰ আছে ইয়াত মিয়া মানুহ আছে নি আমি জাতীয় সংগ্ৰামীৰ ফালৰ পৰা আহিছোঁ ভাড়া ঘৰে ঘৰে যে মিয়াবোৰ যে থাকে মিয়াবোৰ আমি পিটিবলৈ আহিছোঁ গতিকে আপোনালোকে কাম এটা কৰিব য'তেই মিয়া দেখে এনেকুৱা এডাল বেট ল'ব এচাৰি ল'ব মিয়াৰ প্ৰতিটো মিয়াৰে পিঠি বহল কৰি দিব হ'ব ইয়াততো নাই কোনো ন বাটে পথেও যদি মিয়া দেখে মিয়া দেখিলে চবকে পিটিব যদি কিবা অসুবিধা পায় আমালৈ ফোন কৰিব হ'ব আমি জাতীয় সংগ্ৰামী সেনাৰ ফালৰ পৰা আহিছোঁ মানে মিয়াবোৰে আমাৰ গোটেই অসমখন খেলি মেলি কৰি পেলাইছে গতিকে ক'তো যাতে মিয়া থাকিব নোৱাৰে কাৰণ আমি মিয়াবোৰ বিচাৰি দিছোঁ ইয়াতো যদি কোনোবা মিয়া যদি আহে চবেই এডাল বেট ৰাখিব আৰু মিয়াক পিটি পিটি ইয়াৰ পৰা পঠিয়াব এতিয়া নাই আগতে আছিলে এতিয়া দেখিলে যোনেই নহওক ঠেলাৱালা ৰিক্সাৱালা ফেৰীৱালা মিয়া যদি কোনোবা আহে এচাৰি ল'ব পিটি পিটি পঠিয়াব মিয়া যাতে ইয়াত কেতিয়াও থাকিব নোৱাৰে দেই য'তে দেখে বাটে পথাৰে য'তে দেখে তাৰ পৰা খেলিব মিয়া হৈছে এক প্ৰকাৰৰ পানী মেটেকা এজোপা মেটেকাই যি ধৰণে সমগ্ৰ পুখুৰীটো চানি ধৰে ঠিক তেনেদৰে এই মিয়াই সমগ্ৰ অসমখন আজি চানি ধৰিছে শ্ল' পয়জন ৰূপে এই মিয়াই আচলতে অসমৰ জনজীৱন সাংঘাতিক ৰূপে বিঘ্নিত কৰিছে আমাৰ জীয়ৰী বোৱাৰী আমাৰ প্ৰত্যেকজন মানুহ আচলতে অসুৰক্ষিত এই মিয়াৰ কাৰণে গতিকে জাতীয় সংগ্ৰামী সেনাই দীৰ্ঘ সময়ৰ পৰা উজনি অসমৰ লগতে সমগ্ৰ অসমৰ পৰা যাতে মিয়া মুক্ত হয় তাৰ কাৰণে অভিযান আৰম্ভ কৰিছে যোৱাকালি শিৱসাগৰৰ লগতে উজনি অসমৰ বিভিন্ন প্ৰান্তত আমি ডাঙৰ ডাঙৰ হৰ্ডিং পোষ্টাৰ লগাই অসমীয়া মানুহখিনিক আমি সজাগ সচেতন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আজি পুৱাৰ পৰা শিৱসাগৰৰ বিভিন্ন স্থানৰ ভাড়াঘৰসমূহত আমাৰ জাতীয় সংগ্ৰামী সেনাৰ সৈনিকসকলে নিজাববীয়াকৈ হাতত লাঠি লৈ নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰিছে আমি প্ৰতিঘৰ মানুহক আচলতে সকিয়নি প্ৰদান কৰিছোঁ যে য'তেই আচলতে এই মিয়াৰূপী মানুহবোৰক দেখা পায় হাতত এচাৰি লৈ প্ৰত্যেকেই মিয়া পিটন দি অসমৰ পৰা খেদি পঠোৱাৰ ব্যৱস্থা গ্ৰহণ কৰক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে গোটেই অসমৰ পৰা মিয়া মুক্ত
কৰাৰ যি ধৰণৰ পদক্ষেপ লৈছে তাক জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাইছো। যোৱাকালি আমি বিভিন্ন মাধ্যমত দেখিছো একাংশ মিয়াই অসমীয়া মানুহখিনিক আচলতে তুচ্ছ তাচ্ছিল্য কৰিছে, অসমীয়া জীয়ৰী বোৱাৰী অসমীয়া মহিলাসকলক লৈ অশালীন মন্তব্য কৰিছে। এই সকলোৰে ওপৰত আচলতে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কোনো কাৰণতে মিয়াই যাতে উজনি অসমত দপদপাই থাকিব নোৱাৰে। অসমৰ বিভিন্ন প্ৰান্তত থকা মিয়াসকলক বাংলাদেশমুখী কৰাৰ কাৰণে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে তাত জাতীয় সংগ্ৰামী সেনাই পূৰ্ণ সহযোগিতা জনাব। এই কথা পুনৰবাৰ আমি সংবাদ মাধ্যমৰ জৰিয়তে স্পষ্ট কৰি দিছো।